আমাৰ এই চেনেলৰ তৰফৰ পৰা পোনপ্ৰথমতে সকলোকে নমস্কাৰ। তো আমি সকলোৱে যেটো অসম পুলিচৰ ABABৰ যেটো ৰিটেন এক্সাম আছে সেই ৰিটেন এক্সামৰ ৰিজাল্টৰ প্ৰতি অতি উৎসাহিত হৈ আছো বা আমাৰ ভয়ও লাগি আছে ভালো লাগি আছে যে আমাৰ এক্সাম এই ৰিটেন এক্সামিনেশনৰ কাৰণে নাম আহিবনে নাহে। ইতিমধ্যে যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ উঠিছে যে আমাৰ যেটো ৰিটেন এক্সাম আছে সেইটো ফেব্ৰুৱাৰী শেষৰ সপ্তাহত নহয়তো মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে অনুষ্ঠিত হ'ব। গতিকে আপোনালোকৰ যেটো ৰিটেন এক্সামিনেশনৰ কাৰণে যেটো এডমিট কাৰ্ড আছে নিশ্চয়কৈ এই সপ্তাহৰ ভিতৰতে ইস্যু কৰিব লাগিব যদিহে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে ৰিজাল্ট বা এক্সাম অনুষ্ঠিত কৰিব লগা হয়। কিয়নো যেহেতু গৃহ সচিব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হয় গতিকে ইয়াৰ আলমতে বা সেই বাক্যশাৰীৰ ওপৰত ভিত্তি কৰি অসম পুলিচৰ যিসকল বিষয়বাব আছে বা এই পোৰ্টেলত কাম কৰা যিসকল ব্যক্তি আছে তো সেইসকল ব্যক্তিয়ে ইতিমধ্যে ইয়াৰে যেটো আপোনালোকৰ ৰিজাল্ট আছে সেই ৰিজাল্টৰ কাৰণে অতি শীঘ্ৰে আপডেট কৰিবলৈ উঠি পৰি লাগিছে। গতিকে আপোনালোকক মই ৱেবছাইটত গৈ দেখুৱাই দিম যে আপোনালোকৰ যেটো ৰিজাল্ট আছে সেইটো ৰিজাল্টটো কেনেদৰে চেক কৰিব বা আপোনালোকৰ যেটো ৰিজাল্ট আছে সেইটো লিষ্ট ওয়াইজ নাম আহিব নে আপোনালোকৰ ইন্ডিভিজুৱেল গৈ চাব লাগিব দেখুৱাই দিছো চাই লওক। যেতিয়া আমি অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত যাম এই অফিচিয়েল ৱেবছাইটত যেতিয়া আমি ক্লিক কৰিম তেতিয়া আমি এনেকৈ দেখা পাম যেটো ষ্টেট লেভেল ৰিক্ৰুটমেন্ট বোৰ্ডৰ যেটো অফিচিয়েল ৱেবছাইট এনেদৰে শো কৰিব আৰু লগতে যেতিয়া আমি ইয়াৰে স্ক্ৰল ডাউন কৰিম ঠিক তেনেদৰে ইয়াতে যেনেকুৱাকে এপ্লাই হিয়াৰ বুলি ইয়াতে লিখা আছে ঠিক তেনেদৰে যেতিয়া ৰিজাল্টৰ আপডেট হ'ব তেতিয়া ফাইনেল ৰিজাল্ট চেক বুলি আহিব বা ফাইনেল ৰিজাল্টৰ এটা পোৰ্টেল ইয়াতে খোলা দিব এনেকৈ ফাইনেল ৰিজাল্টৰ পোৰ্টেল এটা দিব তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰিলে আপোনালোকে তাত এপ্লিকেশন আইডি নাম আৰু ডেট অফ বাৰ্থ মাৰিলে আপোনালোকৰ সকলোবিলাক ডিটেইলছ ওলাই পৰিব। মই দেখুৱাই দিছো কেনেদৰে আহিব এটো চাওক এটো যোৱাবাৰৰ এটা ৰিজাল্ট হয় যেটো ৰিজাল্টত আপোনালোকৰ এনেকুৱাকে শো কৰা আছে যে result.apcap.in এনেকুৱা ধৰণৰ তাৰ ভিতৰতে এইটো পোৰ্টেল খোলা দিছিলে। গতিকে তাত আপোনালোকে যেতিয়া এপ্লিকেশন আইডি আৰু নাম মাৰিব তেতিয়া হলে আপোনালোকৰ ইউ ৰিজাল্টস বুলি এটা শো কৰিব আৰু ইয়াতে আপোনালোকৰ ডিস্ট্ৰিক্ট নেম আৰু লগতে আপোনালোকে PET অৰ্থাৎ ফিজিক্যাল এফিচিয়েন্সি টেষ্টত আপোনালোকে কিমান নম্বৰ পাবলৈ সক্ষম হৈছে হেতু শো কৰিব আৰু ইয়াতে লিখা থাকিব যে কোৱালিফাইড ফৰ ৰিটেন টেষ্ট। তো ৰিটেন টেষ্ট কি আছে যেহেতু AB আৰু UB দুটা আছে ইয়াতে আপোনালোকৰ ক্যাটেগৰি দেখুৱাই দিব আপোনালোকে যেটো ক্যাটেগৰিত সিলেক্ট হয় UB ইন UR ক্যাটেগৰি AB ইন UR ক্যাটেগৰি। তো তাৰ পিছত আপোনালোকৰ ইয়াতে আহিব যে কংগ্ৰেচুলেশনস এনেদৰে আহিব যে কংগ্ৰেচুলেশনস ইউ হ্যাভ বিন সিলেক্টেড টু এপিয়াৰ ফৰ দ্য ৰিটেন টেষ্ট উইশ ইউ গুড লাক। তো অৰ্থাৎ আপোনালোকৰ যেতিয়া ইয়াতে এপ্লিকেশন আইডি লগতে নাম আৰু ৰোল নম্বৰ মাৰিব তেতিয়া হলে আপোনালোকৰ এনেদৰে আহিব। তাৰ পিছত আপোনালোকৰ ডিসাইড হ'ব ফাইনেল মেৰিট লিষ্টত যে আপোনালোকৰ যেটো নাম আছে হেতু AB ত আহিছে নে UB ত আহিছে হেতু কাট অফ বা আপোনালোকৰ নম্বৰৰ ওপৰত ভিত্তি কৰিয়ে শো কৰিব। গতিকে আপোনালোক দেখুৱাই দিলো এটো আপোনালোকে ৰিটেন এক্সামিনেশনৰ কাৰণে প্ৰিপাৰেচন চলাই থাকক কিয়নো আপোনালোকক মই সকলোলৈকে আশা কৰো যে সকল ব্যক্তিয়ে PST দিছে বা অধীৰ আগ্ৰহেৰে অসম পুলিচত চাকৰি এটা লম বুলি আশা কৰি আছে সেই সকল ব্যক্তি বা প্ৰাৰ্থীয়ে যাতে সকলোৰে কোৱালিফাইড ফৰ ৰিটেন টেষ্ট আহে আৰু তাৰ বাবে আপোনালোকে এতিয়াৰ পৰা ৰিটেন টেষ্টৰ কাৰণে প্ৰিপাৰেচন কৰি থাকক। আমি জানো বা বুজো যেহেতু এইটো ষ্টেজ সকলোৰে পাৰ হৈ যায় গতিকে ইয়াতে আমি ৰিজাল্ট কেতিয়া আহিব সকলো অধীৰ আগ্ৰহেৰে বাট চাই থাকো। গতিকে তাৰ সমান্তৰালকৈ আপোনালোকে মনটো অলপ বান্ধি ৰাখি আপোনালোকে ৰিটেন এক্সামিনেশনৰ কাৰণে পঢ়ি থাকক কিয়নো পঢ়িলে আপোনালোকৰ কোনো ধৰণৰ লোকচান নহয়। আপোনালোকে 50ৰ ভিতৰত যিমানেই নম্বৰ পাবলৈ সক্ষম হ'ব সিমানেই আপোনালোকৰ বাবে কি হ'ব এটা ভাল ৰিজাল্টৰ বাবে ফলাফল লাভ কৰিব পাৰিব। কিয়নো যেহেতু ৰিটেন টেষ্টটো আপোনালোকৰ 50 নম্বৰ হয় গতিকে 50ৰ ভিতৰত 40-42 পাবলৈ আপোনালোকে কমসে কম চেষ্টা কৰিব। তো তেতিয়াহে আপোনালোকৰ যেটো মেৰিট লিষ্ট আছে হেতু মেৰিট লিষ্টত নাম আহিব। গতিকে আপোনালোকে মেৰিট লিষ্টত টপত নাম আনিব চেষ্টা কৰিব আপোনাৰ নিজৰ ডিস্ট্ৰিক্টখনৰ ভিতৰত তেতিয়াহে আপোনালোকৰ নাম 10 বা 15 নম্বৰৰ ভিতৰত দেখিবলৈ পাব। গতিকে মই আশা কৰো সকলোৰে কোৱালিফাইড ফৰ ৰিটেন টেষ্ট বুলি আহক আৰু লগতে আপোনালোকৰ যেটো ইয়াৰে এডমিট কাৰ্ড আছে এই এডমিট কাৰ্ডটো খুব সম্ভৱ 25 তাৰিখৰ আগতে আপোনালোকৰ ডিক্লেৰেচন কৰা হ'ব বা ডিক্লেয়াৰ কৰা হ'ব যেহেতু আপোনালোকৰ যেটো ৰিটেন এক্সাম অনুষ্ঠিত হ'ব লগা আছে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত আৰু লগতে মে মাহৰ 10 তাৰিখে যেটো নিযুক্তি পত্ৰ ঘোষণা কৰিব বা নিযুক্তি পত্ৰ দিব তাৰ আলমৰ ওপৰত ভিত্তি কৰি ভাইভাও অনুষ্ঠিত কৰিব লাগিব। সেইভাবে আপোনালোকৰ যেটো ৰিজাল্ট আছে সেই ৰিজাল্টটো 25 তাৰিখৰ আগতে আপোনালোকে গম পাই যাব যে আপুনি কোৱালিফাইড হৈছে নাই হোৱা নাই। গতিকে এতিয়াৰ পৰা আপোনাৰ ৰিটেন এক্সামিনেশনলৈকে প্ৰিপাৰেচন কৰি থাকক খুব ভালদৰে পঢ়ি থাকক দিনত কমসে কম 3-4 ঘণ্টা পঢ়ি থাকক আৰু এই চাকৰিটো ল'বলৈ এইবাৰ সক্ষম হওক। ধন্যবাদ। জয় অসম।